ডিহাইড্ৰেশ্যন কেনেকৈনো হয়, ডিহাইড্ৰেশ্যনৰ ফলত কি আমাৰ বেমাৰ হ'ব পাৰে। ডিহাইড্ৰেশ্যন মানে আপোনালোকে গম পাইছে নাই? ডিহাইড্ৰেশ্যন মানে হৈছে যে কি কোৱা হৈছিলোঁ, যিবিলাক আমাৰ দেহত যদি পানীৰ অভাৱ ঘটে তেতিয়া আমাৰ ডিহাইড্ৰেশ্যনৰ মানে তাকে ডিহাইড্ৰেশ্যন বুলি কয়। দেহত পানীৰ অভাৱ হ'লে আমাৰ বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। হাতবিলাক ৰঙা হৈ যাব পাৰে পানীৰ অভাৱত, আৰু বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভৰি গোৰোহা, পানীৰ অভাৱ হোৱাৰ লগে লগে ভৰি গোৰোহা ফাটি যাব পাৰে। এনেকুৱা আৰু বহুতো সমস্যা আছে। আপোনালোকে কেনেকৈ পানী ব্যৱহাৰ কৰে কওক। মানুহেতো ডেইলি 3 লিটাৰ পানী খাব লাগে।